নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোক সকলোৱে গম পায় যে কালি ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীয়ে খানাপাৰাৰ খেলপথাৰত এক বিশাল জনসভাত তেওঁ বক্তৃতা প্ৰদান কৰিছিল, অংশগ্ৰহণ কৰিছিল আৰু কালি খানাপাৰা লোকাৰণ্য হৈ পৰিছিল। ওচৰৰ পাজৰৰ থকা দোকান পোহাৰ সকলো বন্ধ হৈ গৈছিল আৰু বেলেগ এটা উলহ মালহৰ পৰিৱেশ সৃষ্টি হৈছিল। এতিয়া কালি প্ৰধানমন্ত্ৰীৰ এই খানাপাৰাত যিটো সমাৱেশ হৈছিলে সেই সন্দৰ্ভত আমাৰ মনত কেইটামান প্ৰশ্ন উত্থাপন হৈছে। হয়, এইটো এটা বিশাল জনসমাৱেশ, সেই সন্দৰ্ভত কোনো সন্দেহৰ অৱকাশ নাই। কিন্তু প্ৰথম প্ৰশ্নটো হৈছে যে ইয়াৰ আগতে 22 তাৰিখৰ দিনা 22 জানুৱাৰীৰ দিনা যেতিয়া সেইফালেদি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, ভাৰত জোড়ো ন্যায় যাত্ৰা আহিছিল, তেতিয়া কিন্তু ৰাজ্য চৰকাৰে তাত বাধা দিছিল, হিমন্ত বিশ্ব চৰকাৰে তাত বাধা দিছিল আৰু কোৱা হৈছিল যে এই ৰাজপথৰে শ্বিলং গুৱাহাটী ৰোডেৰে তেওঁ যাব নোৱাৰে, কিয়নো তাত স্কুল কলেজ আছে, নাৰ্ছিং হোম আছে। ঠিক আছে, কালি ৰবিবাৰ, স্কুল কলেজ বন্ধ, কিন্তু চিকিৎসালয়বোৰ, নাৰ্ছিং হোমবোৰ সেইবোৰতো চব খোলা আছিল। গতিকে এই জনসমাৱেশ সেইফালে হ'ব পাৰে, ৰাহুল গান্ধীৰ কাৰণে হ'ব নোৱাৰে। বি আৰ নন্দই একেটা ৰাজপথৰে তেওঁ ৰোড শ্ব' কৰিব পাৰে, কিন্তু ৰাহুল গান্ধীয়ে সেইফালে যাব নোৱাৰে। এইটো কি? এইটো এটা দেশকৈ এটা পক্ষপাতিত্বমূলক, চৰকাৰৰ পক্ষপাতিত্বমূলক আচৰণ হয় নে নহয়? প্ৰথম কথাটো হ'ল সেইটো যে চৰকাৰে, বিজেপিৰ যি হয়, যিকোনো কাম কৰিব পাৰে, তাত ন্যায় আইন বিধি এইবিলাকৰ কোনো প্ৰশ্ন নুঠে। কিন্তু বিৰোধী যদি কোনোবা হয়, তেতিয়াহ'লে তেওঁলোকে হাজাৰটা প্ৰশ্ন তাত থিয় কৰাই দিয়ে। প্ৰথম প্ৰশ্নটো হ'ল সেইটো যে ৰাহুল গান্ধীক কি কাৰণে সেই ৰাস্তাটোৰে সোমাবলৈ দিয়া নহ'ল। গতিকে এইটো এটা পক্ষপাতিত্ব, এটা নিৰ্লজ্জ পক্ষপাতিত্ব। 2 নম্বৰ কথা হ'ল যে কালিৰ যিখন সভা আছিল, এইখন নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ দলীয় সভা নাছিল, এইখন চৰকাৰী সভা আছিল। এতিয়া চৰকাৰৰ এজন এনেকুৱা বৰমূৰীয়া এজন আহিলে, প্ৰধানমন্ত্ৰী বা অন্যান্য মন্ত্ৰী তেনেকুৱা ধৰণৰ, মই প্ৰধানমন্ত্ৰীৰ কথাই কৈছোঁ, এই যে মানুহবোৰ আহিছিলে, মই আজি নিজে বাতৰি কাকততো পঢ়িছোঁ যে শিলদল ভাঙি মানুহ আহিছে। কিন্তু এই শিলদল ভাঙি মানুহ আহিছে নে মানুহবিলাকক অনা হৈছিল? আৰু মানুহবিলাকক যদি অনা হৈছিল, তেতিয়াহ'লে এই মানুহ অনাৰ যিটো খৰচ, সেই খৰচটো কোনে বহন কৰিছিল? চৰকাৰৰ কোনটো বিভাগৰ, কোনটো শিতানৰ পৰা এই মানুহ আনোতে যিটো এই হাজাৰ এই লাখ নে কোটিৰ ঘৰতে পইচা খৰচ হৈছে, সেইটো কোনটো শিতানৰ পৰা কৰা হৈছে? কিন্তু এইটোতো ঠিক যে যান বাহন ভাড়া কৰি, চৰকাৰী যান বাহন, বেচৰকাৰী যান বাহন, চৰকাৰী যান বাহন ব্যৱহাৰ কৰি, বেচৰকাৰী যান বাহন ভাড়া কৰি হাজাৰ যান বাহন লৈ মানুহ অনা হৈছিলে। আৰু সেইবোৰতো আপুনি ইয়াত কোনো অহা নাছিল, পইচা দি অনা হৈছে মানুহক। গতিকে এই যিটো খৰচ, সেই খৰচটো এই যে চৰকাৰী সভা এখনৰ কাৰণে, হয় বিজেপিয়ে সভা কৰিলে বাৰু বুজি পালোঁ যে বিজেপি নিজৰ পকেটৰ ধন খৰচ কৰি পেলাইছে, কিন্তু চৰকাৰে এখন যেতিয়া সভা কৰিছে তেনেকুৱা ধৰণৰ, সেই চৰকাৰী সভাখনলৈ এনেকৈ চৰকাৰৰ ধন ভাঙি পইচা খৰচ কৰি এনেকুৱাকৈ মিটিঙলৈ মানুহ অহাৰ কিবা ব্যৱস্থা, কিবা
আঁচনি কিবা তেওঁলোকৰ খিতান আছে নেকি 2 নম্বৰ প্ৰশ্ন সেইটো 3 নম্বৰ প্ৰশ্নটো হৈছে আজি সাধাৰণ নিৰ্বাচনলৈ আমাৰ আৰু কিমানটা দিন বাকী 2 মাহ গতিকে এই যে কালি আৰু ইতিমধ্যে সকলোৱে কৈছে যে কালিৰ যিখন সভা মোদীৰ যিখন সভা এখন কোৱা হৈছে এখন নিৰ্বাচনী তেওঁ ৰণসিঙা বজাইছে এটা প্ৰশ্নটো হ'ল যে নিৰ্বাচনী বিধি বলবৎ হোৱাৰ আগে আগে নিৰ্বাচনী বিধি কেতিয়া বলবৎ হয় নিৰ্বাচনী বিধি যেতিয়া নিৰ্বাচন ঘোষণা কৰা হয় নিৰ্বাচনৰ যেটো কোড কোনখন ৰাজ্যত কেতিয়া কেনেকুৱা কোন সময়ত নিৰ্বাচন হ'ব সেই কথাটো যেতিয়া ঘোষণা কৰা হয় অৰ্থাৎ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত নিৰ্বাচনী বিধি বলবৎ হয় তাৰ পিছত চৰকাৰী পইচা খৰচ কৰি বা চৰকাৰী কোনো এনেকুৱা ধৰণৰ কোনো আঁচনি কোনো কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰিব নোৱাৰে কিন্তু এই যে মাত্ৰ 2 মাহ থকাৰ আগতে কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবোৰ আঁচনি ঘোষণা কৰিলে যে তেওঁ দুটা ঘাইপথ তাৰ উদ্বোধন কৰিলে উন্মোচন কৰিলে বিশ্বনাথৰ পৰা তাৰ আগলৈকে যিটো ৰাস্তা তাৰ পিছত এটা তেজপুৰৰ পৰা জামুগুৰি হাটলৈ এই যিটো ৰাস্তা ৰাষ্ট্ৰীয় ঘাইপথ উন্মোচন কৰিলে ঠিক আছে আৰু তাৰ পিছত যিবিলাক কাৰ্যসূচী তেওঁ ঘোষণা কৰিলে সেই কাৰ্যসূচীবিলাক বিশ্বনাথৰ পৰা গহপুৰলৈ মই পাহৰি গৈছিলোঁ বিশ্বনাথৰ পৰা গহপুৰলৈ যিটো 4 লেন সেইটো আৰু এই কলিয়াবোমাৰা ব্ৰিজখন পাৰ হোৱাৰ পিছত যে তাৰ পৰা জামুগুৰি হাটলৈ যায় ৰাস্তা ইতিমধ্যে আৰম্ভ হৈ গৈছে কিন্তু আনুষ্ঠানিকভাৱে তেওঁ উন্মোচন কৰিলে খালি আৰু বাকি অন্যবিলাক হৈছে বিভিন্ন ধৰণৰ আন্তঃগাঁথনি প্ৰকল্প এতিয়া প্ৰশ্নটো হ'ল যে নিৰ্বাচনৰ আগে আগে ঠিক নিৰ্বাচনৰ আগে আগে যদিও নিৰ্বাচনী বিধি বলবৎ হোৱা নাই এই ধৰণৰ এনেকুৱা ধৰণৰ এটা বিস্তৰ 11,600 কোটি টকা আৰু তাৰে এই যি ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ কথা বাদ দিলে প্ৰায় 9,557 কোটি টকাৰ যিটো প্ৰকল্প এই প্ৰকল্পবিলাক ঘোষণা কৰিলে কি কাৰণে নিৰ্বাচনৰ আগে আগে অৰ্থাৎ এইটো এটা নিৰ্বাচনী টুপ হিচাপে আমি ব্যৱহাৰ কোনোবা কোৱাত কিবা আপত্তি থাকিব পাৰে নেকি তাৰমানে চৰকাৰী কাৰ্যসূচী চৰকাৰী আঁচনি ঘোষণা কৰি নিৰ্বাচনৰ এটা দলীয় এটা কাম কৰাৰ দৰে হ'ল নে নহ'ল হয় আইনীভাৱে নহয় কাৰণ এতিয়াও নিৰ্বাচনৰ কেতিয়া ক'ত নিৰ্বাচন হ'ব সেইটো ঘোষণা কৰা নাই কিন্তু এটা মোৰেল ৰেছপন্সিবিলিটি নহয় নে এটা নৈতিকভাৱে এইটো কথা এটা নৈতিক নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান থকাৰ আগতে এই ধৰণৰ কাৰ্যসূচী এই ধৰণৰ প্ৰকল্প ঘোষণা কৰাটো নৈতিকভাৱে ঠিক কথা হৈছেনে বাৰু সেইটো এটা প্ৰশ্ন 4 নম্বৰ কথাটো মই আহিছোঁ 4 নম্বৰ কথাটো হ'ল যে এই যে কোটিটকীয়া প্ৰকল্প এই কোটিটকীয়া যি 9,557 কোটি টকাৰ যি প্ৰকল্প কেইবাটাও প্ৰকল্প আৰু এইবোৰ মূলতঃ আন্তঃগাঁথনিৰ প্ৰকল্প এইবোৰ যে ঘোষণা কৰা হ'ল আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলত অসমত আমাৰ সমস্যা কেৱল আন্তঃগাঁথনি সমস্যাই নেকি আন্তঃগাঁথনি সমস্যাটো আগতকৈ বহুতখিনি ভাল হৈছে আৰু সেইটো কেৱল মোদী চৰকাৰৰ দিনতে হৈছে তেনেকুৱা নহয় তাৰ সৰহখিনি কাম তাৰ আগতে হৈছে কিন্তু এতিয়া আমাৰ ৰাইজৰ ডাঙৰ সমস্যা কি আমাৰ অসমৰ মানুহৰ ডাঙৰ সমস্যা কি আমাৰ অসমৰ মানুহৰ ডাঙৰ সমস্যা হৈছে বানপানীৰ সমস্যা গুৱাহাটীৰ ৰাইজৰ ডাঙৰ সমস্যা হৈছে খোৱা পানীৰ সমস্যা ৰাইজৰ অসমৰ যুৱকৰ সমস্যা হৈছে নিবনুৱা সমস্যা মূল্য বৃদ্ধিৰ সমস্যা
শিক্ষাৰ সমস্যা আজি পেঞ্চনৰ কাৰণে মানুহে পুৰণা পেঞ্চন নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল কৰাৰ কাৰণে আজি কিমান হাজাৰ হাজাৰ কৰ্মচাৰীয়ে তেওঁলোকে ৰাজপথত ওলাই ধৰ্ণা দি আছে আজি ৰেলৱেৰ কিমান ডাঙৰ ডাঙৰ মেগা প্ৰজেক্ট ঘোষণা কৰা হৈছে কিন্তু অসমত যোৱা সময়ছোৱাত কিমানখন ৰেল কেনচেল কৰা হ'ল বাতিল কৰা হৈছে গতিকে আন্তৰ্গাঁথনি প্ৰজেক্টবিলাকৰ তাত কথা এটা আছে আপোনালোকে জানে যে আন্তৰ্গাঁথনি প্ৰজেক্টবিলাক কোনে কৰিব এতিয়াতো সৰু সুৰা ঠিকাদাৰেও নোৱাৰে এইবিলাক কাম কৰিব এইবিলাক হৈছে ডাঙৰ ডাঙৰ ঠিকাদাৰ আৰু যিবোৰ ঠিকাদাৰে নিৰ্বাচনৰ সময়ত যিবোৰ ডাঙৰ ডাঙৰ কোম্পানীয়ে নিৰ্বাচনৰ সময়ত বিজেপি দলক নিৰ্বাচনী বণ্ডৰ যোগেদি তেওঁলোকে লাখ কোটি টকা তেওঁলোকে দিয়ে এই গোটেই প্ৰজেক্টবিলাক কিন্তু তেনেকুৱাই মই কোৱা নাই যে এইটো তেনেকুৱা ধৰণৰ কিবা এটা হেৰি হৈছে কিন্তু এই গোটেই প্ৰজেক্টবিলাক কিন্তু এই প্ৰকল্পবিলাক কিন্তু এই যিমান হাজাৰ কোটি শ কোটি টকীয়া যিমানবোৰ প্ৰকল্প আছে এই প্ৰকল্পবিলাকৰ ঠিকা ঠুকুলি কিন্তু স্থানীয় আপোনাৰ আমাৰ সৰু সুৰা ঠিকাদাৰে নাপায় এইবোৰ পাব ডাঙৰ ডাঙৰ কোম্পানীবিলাকে বা আমাৰো ইয়াত পালে দুটা তিনিটা যি ঠিকাদাৰ আছে তেওঁলোকে পাব আৰু তেওঁলোকৰ নিৰ্বাচনৰ আগে তেওঁলোকে কিন্তু সদায় অতি শকত পৰিমাণৰ ধন নিৰ্বাচনী বণ্ডৰ যোগেদি বিজেপিৰ পুঁজিলৈ তেওঁলোকে বৰঙণি যোগায় গতিকে গোটেই কাৰবাৰটো কি হ'ল এই যে গোটেই ঘটনাটো কালিৰ যিখন সভা হয় এফালে দেখাত গোটেইখন অসমৰ কাৰণে বহুত কোটি টকা প্ৰায় 10,000 কোটি টকাৰ প্ৰকল্প কিন্তু এই গোটেই বস্তুটোৰ লগত কিন্তু খুব প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বিজেপিৰ এই অহা যি সাধাৰণ নিৰ্বাচনৰ কথাটো সাধাৰণ নিৰ্বাচনলৈ লক্ষ্য ৰাখিহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কামটো কৰিছে আৰু এইটো আচলতে চৰকাৰী আঁচনি ঘোষণাৰ কথা নহয় আৰু চৰকাৰী যদি আঁচনি উত্তৰ পূৰ্বাঞ্চলত অসমৰ কাৰণে যদি দিব লগা আছিল তেতিয়া নিৰ্বাচনৰ একেবাৰে শেষলৈকে প্ৰায় একেবাৰে অন্তিম মুহূৰ্তলৈকে ৰৈ থাকিব লগা হ'ল গতিকে এইটো আচলতে হৈছে এটা নিৰ্বাচনী এই কালিৰ সভাখন এই সমাৱেশটো আমি ক'ম যে এই এটা নিৰ্বাচনী এটা ৰণকৌশলহে আছিলে এইখন এখন আচলতে চৰকাৰী সভা নহয় এইখন এখন নিৰ্বাচনী সভাহে আছিলে